হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফিডি। মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, বহুতো ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছে, দাদা অসম পুলিচৰ ABUB মেডিকেলত কি টেষ্ট কৰা হৈছে আৰু কেনেধৰণে টেষ্ট কৰা হৈছে। যিহেতু মই যোৱাকালি এটা ইণ্টাৰভিউ লৈছিলোঁ দুজন ল'ৰাক, আৰু তেওঁলোকক মই সুধিছিলোঁ, গোটেইখিনি কথা সুধিছিলোঁ যে তোমালোকে ভিতৰলৈ সোমোৱাৰ পৰা বাহিৰলৈ ওলোৱালৈকে কি বস্তু চেক কৰা হৈছে বা কি চোৱা হৈছে, কেতিয়া কিমান সময়ত কি আৰম্ভ হয়, ৰানিঙৰ পিছত কিমান সময় দিয়ে বা কি সকলোখিনি তথ্য মানে তেওঁলোকৰ পৰা মই আপোনালোকক ইণ্টাৰভিউ যোগে সকলোখিনি জনাব চেষ্টা কৰিছোঁ। আৰু যদিহে আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই, যোৱাকালি আপলোড হৈছে, সেইটো ভিডিঅ' এবাৰ চাব, তেতিয়া আপুনি নিশ্চয় এইটো কথা গম পাব যে মই ভিতৰলৈ সোমোৱাৰ পৰা বাহিৰলৈ ওলোৱালৈকে কোনটো বস্তুত কিমান সময় লাগে সকলোখিনি গম পাই যাব, ঠিক আছে। চ' যিহেতু মই তাতো কৈছিলোঁ যে মেডিকেল টেষ্টৰ বিষয়েও ল'ৰাজনে কৈছে, কিন্তু মই আপোনালোকক ডায়েগ্ৰাম দেখাই বুজাব চেষ্টা কৰিম, কাৰণ তেওঁলোকে কৈছে, মুখে কৈছে, হয়তো বহুত ল'ৰা ছোৱালী বুজিও পৰা নাই। চ' এতিয়া মই আপোনালোকক ডায়েগ্ৰাম দেখাই পেলাই একদম চব ডিটেইলি বুজাব চেষ্টা কৰিম, ঠিক আছে। তো বন্ধুসকল, যদি আমাৰ চেনেলটো আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে, তেন্তেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেধৰণে তথ্য যেতিয়া আপোনালোকলৈ আগবঢ়াব তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে তেতিয়াহে পাব যদি আপুনি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো বন্ধুসকল, এইটো ভিডিঅ' অকল ল'ৰাৰ বাবে নহয়, এইটো ভিডিঅ' ল'ৰা আৰু ছোৱালী সকলোৰে ছেমেই হ'ব। কাৰণ কিয়, অসম পুলিচত আপোনালোকেও জানে চাগে প্ৰাইভেট পাৰ্ট ইমান ধৰণে চেক কৰা নহয়, ঠিক আছে। চ' সেইবাবে ল'ৰা আৰু ছোৱালীৰ মাজত সিমান এটা ডিফাৰেঞ্চ আপোনালোকে নাপাব, ঠিক আছে। চ' আপোনালোকক কেনেধৰণে টেষ্ট কৰিব, প্ৰথম যেতিয়া আপুনি ভিতৰলৈ সোমাই যাব, মেডিকেল টেষ্টৰ কথা কৈছোঁ, যেতিয়া হাইড্ৰেটটো এইটো তাৰ আগতে হ'ব, কিন্তু মেডিকেল টেষ্টত যেতিয়া আপুনি ভিতৰলৈ সোমাই যাওঁতে প্ৰথম ষ্টেপত আপোনালোকৰ হাত দুখন চোৱা হ'ব, ঠিক আছে। হাত দুখন মানে যে আপোনাৰ হাত দুখন, বহুত ল'ৰা ছোৱালীৰ হাত দুখন বেকা থাকে। চ' আপোনালোকৰ হাতখন বেকা নেকি, আপুনি এনেকৈ চিধা কৰিব দিয়া হ'ব, এনেকৈ ধৰক চিধা কৰিব দিয়া হৈছে, আৰু চিধা কৰোঁতে আপোনাৰ হাত দুখন এনেকৈ আছে নে নাই, এনেকৈ কিছুমানৰ এনেকৈ থাকিব, ঠিক আছে। আপোনালোকৰ এনেকৈ থাকিব, এইটো হিচাপ থাকে, আৰু কিছুমানৰ এনেকুৱা থাকে, ঠিক আছে। চ' আপোনালোকৰ হাতখন এনেকুৱা চিধা হ'ব লাগিব, তেতিয়াহে আপুনি কোৱালিফাইড কৰিব পাৰিব, ঠিক আছে। যদিহে আপোনাৰ হাতখন এনেকৈ বেকা হয় বা এনেকুৱা ধৰণৰ বেকা হয়, তেন্তে হ'লে আপুনি পাছ হয়তো নকৰিব পাৰে, কিন্তু এনেকুৱা চিধা হ'ব লাগিব। আৰু এইটো টেষ্ট এনেকৈ প্ৰথমতে এবাৰ চোৱা হ'ব, তাৰপিছতে আৰু এটা যোগে এইটো টেষ্টটো কৰা হ'ব, মই দেখাই দিছোঁ ডায়েগ্ৰাম এটা। চ' এনেকৈ আপোনালোকৰ হাত দুখন আগলৈ দিবলৈ দিয়া হ'ব। আগলৈ দিয়াৰ পিছত যদিহে এই দুখন হাত এইডোখৰত লগাব লাগিব, লগোৱাৰ পিছতে আপোনালোকৰ যদি এই কিলাগুটি দুটা এইডোখৰ যদি আপোনালোকৰ টাচ কৰি যায়, তেন্তে হ'লে আপোনাৰ হাত দুখন বেকা। আপুনি নিজেও এতিয়া এনেকৈ টেষ্ট কৰি চাব পাৰে, যদিহে আপোনাৰ এই দুটা লাগি যায়, যদি এইকণ হাত দুখন এইখিনিত লগাওঁতে যদি এইখিনিও লাগি যায়, তেন্তে হ'লে আপুনি ৰিজেক্ট হোৱা সম্ভাৱনা যথেষ্ট আছে। চ' এইটোৱে হ'ব ফাৰ্ষ্ট টেষ্ট কৰা হ'ব। তাৰপিছতে আপোনালোকৰ আঙুলিকেইটা চোৱা হ'ব, যে আপোনালোকৰ আঙুলিকেইটা মানে বেয়া নে বা বেকা বেকি, বেছি বেকা বেকি নেকি, অলপ যদি হয় জাষ্ট হয়, কোনো প্ৰব্লেম নাই, চিন্তা কৰিব নালাগে। বেছি বেকা বেকি নেকি, এনেকুৱা ধৰণে বস্তু চোৱা হ'ব, যিহেতু আপোনালোকে হাথিয়াৰ চলাব লাগিব বা গান চলাব লাগিব, সেইবাবে আপোনাৰ আঙুলিকেইটা ভাল হ'ব লাগিব, ঠিক আছে। তাৰপিছতে কি টেষ্ট কৰা হ'ব দেখাইছোঁ। আৰু হেণ্ডৰ টেষ্টটো কৰোঁতে এনেকৈ যেতিয়া থিয় কৰি ৰখা হয়, তেতিয়াও কিছুমানৰ হাতখন এনেকৈ থাকে, ঠিক আছে। হাত দুখন এনেকৈ থাকে, কিন্তু এনেকৈ চিধা হৈ থাকিব লাগিব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ নেক্সট চেক কৰা হ'ব আপোনালোকৰ ভৰিকেইখনত আপোনালোকৰ টেষ্ট কৰা হয়, এইটো নকনি টেষ্ট বুলি কোৱা হয়। যিটো আমাৰ যদি নকনি বুলি কয়, নকনি কোৱা হয়, এইটোক নকনি কয়, মানে ভৰি দুখন এনেকৈ থাকে, আপোনালোকৰ এনেকুৱাকৈ থাকে। আৰু যেতিয়া আমাৰ চাওঁ, এই আঁঠু দুটা মানে জইন হৈ থাকে, ঠিক আছে। এনেকৈ থাকিলে ভৰি তলটো ফাক হৈ থাকে, আৰু এইখিনি মানে আপোনাৰ আঁঠুৱে লাগি থাকে, সেইটোক নকনি বুলি কোৱা হয়। আৰু যদি কিছুমান ব'লেগ বুলি কোৱা হয়, ব'লেগ কোনটো কয়, বেছি গেপ, এনেকৈ বহুত গেপ হৈ থাকে, মানে এই যদি ভৰি দুটা ইয়াত লগাই দিয়া হয়, তেন্তে হ'লে ইয়াত বহুত এটা গেপ হৈ থাকে, সেইটোক ব'লেগ বুলি কয়। এই দুটা এবনৰ্মেল হয়, মানে আপুনি নৰ্মেল নহয়। যদিহে আপোনাৰ এনেকুৱা আছে বা এনেকুৱা আছে, তেন্তে হ'লে আপুনি নৰ্মেল নহয়। নৰ্মেল মানুহ এনেকুৱা হয়। নৰ্মেল মানুহ হ'বলৈ হ'লে চিধা হ'ব লাগিব, তেতিয়াহে আপুনি কোৱালিফাইড কৰিব পাৰিব। যদিহে আপোনাৰ ব'লেগ আছে বা আপোনাৰ নকনি আছে, তেন্তে হ'লে আপুনি ৰিজেক্ট হোৱা চান্সেছ বহুত কম আছে। আৰু ইয়াত যদি চাওঁ, এনেকৈ কিছুমান যে নৰ্মেল মানুহো এনেকৈ অকণমান টাচ হৈ যায়, কিন্তু টাচ আপুনি মানে ধৰক এইটো চাওক, এনেকৈ এইটো ইমান এটা মানে নৰ্মেলে আছে, আৰু এইটো বেছি লগা নাই সিমানতে, এইটো নৰ্মেল বুলি ধৰা হয়। অকণমান জাষ্ট যদি লাগে, কিন্তু এইটো যে এনেকৈ লাগিছে, আপোনাৰ মানে এই তলৰ যি গাঁঠি দুটা, ভৰি গাঁঠি দুটা ইয়াত লগাব, টাচ কৰিব দিয়া হ'ব, তেতিয়া চাব যে আপোনাৰ বেছিকৈ লাগি আছে নেকি, এইটো বস্তু চোৱা হয়। আৰু যদি অকণমান জাষ্ট লাগি থাকে, তেন্তে হ'লে এইখন আপোনাৰ চিধাই ধৰি লোৱা হয়। কিন্তু যদি আপোনালোকৰ এনেকুৱা থাকে, যদি ইয়াত টাচ কৰি থাকে, কিন্তু ইয়াত আপোনালোকৰ টাচ কৰিব নোৱাৰে, তেন্তে সেইটো ডাইৰেক্ট নকনি বুলি ধৰা হয়, তো আপোনাক ৰিজেক্ট কৰি দিয়া হয়। তাৰপিছত আপোনাৰ ফ্লেট ফুট চোৱা হ'ব, মানে ভৰিকেইখনৰ তলুৱাখন যদিহে এনেকৈ পকাখনৰ সৈতে বা এনেকৈ মাটিখনৰ সৈতে যদি একদম পূৰা ফ্লেট হৈ থাকে, তেন্তে হ'লে হয়তো আপোনাক ৰিজেক্ট কৰিব পাৰে, এনেকুৱা থাকে। বহুত ল'ৰা ছোৱালীয়ে এইটো
কমন প্ৰব্লেম থাকে যে ভৰি তলুৱাখন একদম এনেকৈ সমান হৈ থাকে আৰু এইটো আপুনি জেনেৰেলি এনেকৈ অকণমান ওপৰলৈ উঠা হ'ব লাগে ঠিক আছে ইয়াত যদি এইটো ডায়েগ্ৰাম চাই গম পাব চ' অকণমান আমাৰ ওপৰলৈ উঠা হ'ব লাগে যদিহে আপুনি চাব বিচাৰে যে মোৰ ফ্লেট ফুট আছেনে নাই তেন্তে হ'লে আপুনি টেষ্টটো কেনেকৈ কৰিব ভৰিখন অকণমান পানীত তিয়াই লৈ একদম শুকান পকা এখনত বা শুকান মাটিত ধৰিব নোৱাৰিব শুকান পকাত আপুনি খোজকাঢ়ি চাব যে আপোনাৰ ভৰি খোজকেইটাত অকণমান এনেকৈ মাজত গেপ আছে নাই সেইটো বস্তু আপুনি এবাৰ চাব যদিহে অকণমান গেপ আছে তেন্তে হ'লে আপুনি পাছ কৰিব 100% ঠিক আছে যদিহে গোটেইখন ভৰি এনেকৈ লাগি যায় তেন্তে হ'লে হয়তো আপোনাক ৰিজেক্ট কৰিব পাৰে ঠিক আছে চ' এইখন হ'ল প্ৰথমতে হাত চালে তাৰপিছতে আপোনালোকৰ নকনি চাব তাৰপিছতে ফ্লেট ফুট চাব তাৰপিছতে যিখন মই কালি কৈছোঁ ডিষ্টেঞ্চ ভিজন চকুৰ পৰীক্ষা যিটো কৰা হয় ডিষ্টেঞ্চ ভিজনত এইখন টেষ্ট এইখন মানে কি হয়তো বহুতে বুজিব পৰা নাই চাগে এইখন আপোনালোকে কি কৰিব ধৰক আপুনি থিয় হৈ থকা পৰা এনেই যদি আমি SSC চাওঁ বা ইণ্ডিয়ান আৰ্মি চাওঁ 6 মিটাৰ ডিষ্টেঞ্চ দিয়ে ঠিক আছে 6 মিটাৰ আগত আপোনাক ৰখাই থোৱা হ'ব তাৰপিছতে এটা চকু বন্ধ কৰি এটা চকুৱে চাই ক'ব লাগিব এইটো কি সংখ্যা তাৰপিছত সুধিব এইটো কি সংখ্যা তাৰপিছত এইটো কি সংখ্যা এনেকৈ আপোনাক সুধি ওপৰলৈ আহি থাকিব মানে হয়তো তললৈও এনেকৈ আহি থাকিব পাৰে ঠিক আছে চ' আপোনালোকে কোনখিনিলৈকে দেখা পায় বহুতে মানে ধৰক এইটো দেখিলে তাৰপিছত এইটো দেখিলে তাৰপিছত এইখিনিৰ পৰা নেদেখা হৈ যায় বহুতে চ' এইটো আপোনালোকে চেক কৰিব আৰু এইটো চোৱা এটা বেষ্ট টিপছ আছে টিপছ মানে ক'বলৈ গ'লে যেতিয়া আপোনাৰ যেতিয়া এই ডিষ্টেঞ্চ ভিজন হৈ কাগজখন দিয়া হ'ব তেতিয়া আপোনালোকক কি কৰিব ইয়াত আপোনালোকে চাওক এইটো ৰেখা আছে মানে আপোনাৰ ইয়াত তললৈকে চাব পাৰি এইখিনিৰ পৰা তললৈ যদি চাব পাৰে তেন্তে হ'লে আপোনাৰ মানে এইখিনিৰ পৰা প্ৰায় নেদেখে এইখিনিলৈকে আপুনি ধৰক যদি দেখে তেন্তে হ'লে আপুনি পাছটো কৰিবই আৰু লগতে এইখন চোৱা এটা টিপছ আছে টিপছটো মানে কি আপুনি যেতিয়া আপোনাক ধৰক মেডিকেল টেষ্টলৈ নিয়া হয় তেতিয়া আপুনি যেতিয়া ডিষ্টেঞ্চ ভিজনে এইটো বস্তু চোৱা হয় তেতিয়া আপুনি সৰু আখৰৰ পৰা ডাঙৰ আখৰলৈ চাব যদিহে এনেকৈ চায় তেন্তে হ'লে আপুনি যদি নৰ্মেল মানুহ হয় তথাপিতো আপুনি এইকেইটা আখৰ দেখা নাপায় সেইকাৰণে সৰু আখৰৰ পৰা ডাঙৰ আখৰলৈ চাব ডাঙৰ আখৰৰ পৰা সৰু আখৰলৈ যদি চায় তেন্তে হ'লে সৰু আখৰকেইটা ধৰিব নোৱাৰিব আপুনিও ঠিক আছে চ' সেইটো টেষ্টটো কৰা হ'ব প্লাছ ইংলিছত তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ এখন থাকিব পাৰে ছেট তো এইখন আপোনালোকৰ চাওক এই ইটো আপোনাক সোধা হ'ব যে এই ইটো কোনটো ডাইৰেকশ্যনত আছে কোনফালে মুভ কৰি আছে ইটো আৰু এইটো সুধিব যে কোনফালে মুভ কৰি আছে ইটো মানে এনেকৈ মাজে যিকোনো এটা সোধা হ'ব যে আপুনি এইটো আখৰ কোনফালে মুভ কৰি আছে চ' এইটো ক'ব লাগিব যিহেতু আমাৰ অসম পুলিচত হয়তো অসমীয়াত আপোনালোকৰ ইয়াত ধৰক ABCDখন যে আমাক ধৰক অসমীয়াত থাকিব পাৰে আৰু যোৱাবাৰ আমি দেখা অনুসৰি তাৰ অসমীয়াত লিখা আছে আৰু তাত ক'ব দিছে যে ক খ বা ডেৰ ধেৰ আৰু কিছুমানৰ কেনেকুৱা হৈছে যে ত যিটো দন্তীয়া ত আছে তেওঁ সুধিছে যে এইটো কি সি কৈছে ত কি ত সুধিছে দন্তীয়া ত নে মধনীয়া ত নে কি ত সুধিছে সি এতিয়া নাজানে হয়তো বহুত ল'ৰা ছোৱালী সেইটো কনফিউজন হ'ব পাৰে চ' এইটো মনত ৰাখি যাব যে ক খনৰ গোটেইকেইটা আখৰ ভালদৰে চাই যাব তাৰপিছতে সেইটো আমাৰ হৈ গ'ল তাৰপিছতে নেক্সট হৈছে আপোনালোকক কালাৰ ভিজন বুলি কয় এইখন আপোনালোকে দেখিছে এইখনক কয় কালাৰ ভিজন টেষ্ট বুলি কোৱা হয় ঠিক আছে আৰু এইখন এখন বুক এখন থাকে এছিয়াৰা বুক বুলি কয় সেইখন কমনলি আপোনালোকক চোৱা হ'ব আপোনালোকক সুধিব যে এইটোত কি আখৰ এটা সোমাই আছে এইটোত কি আখৰ সোমাই আছে চ' এনেধৰণে সোধা হ'ব মোক SSCত এই কাৰণে ফেইল কৰাই দিলে মই SSCত গোটেই অল কমপ্লিট কৰিছিলোঁ ৰানিং মেডিকেল ৰিটেন অল ফিট তাৰপিছত মেডিকেলত মই কালাৰ ভিজনত যেতিয়া মই এবাৰ প্ৰথমবাৰতে ৰিমেডিকেল দিলে তাৰপিছত ৰিমেডিকেলত ভালকৈ মোক নাচালে সেইবাবে মোক SSCত জব নহ'ল বুলি ক'ব পাৰি আৰু বাকী ভাল নম্বৰ আছিলে যদি পাছ কৰাই দিয়াহেঁতেন টপত আহিলহেঁতেন নাম বাৰু যি কি নহওক চ' আপোনালোকেও টেষ্ট কৰি চাওক এবাৰ ইয়াত কি আখৰ আছে ইয়াত আছে 8 আছে 8 আছে আৰু ইয়াত আছে 6 আছে ইয়াত আছে 29 আছে আৰু ইয়াত আছে 57 5 3 15 74 5 ইয়াত আছে 6 ইয়াত 57 আছে ইয়াত আছে 5 আছে ইয়াত 42 আছে ইয়াত 45 আছে চ' ইয়াত আছে 12 আছে চ' এনেধৰণে আপোনালোকে এইখন চাই যাব এবাৰ আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰে যে কালাৰ ভিজন টেষ্ট এখন ক'লে আপুনি এইখন আহি যাব যদি আপুনি বিচাৰে যি অৰিজিনেল যিখন বুকখন সেইখনৰ যদি আপুনি চাব বিচাৰে মই মানে তাৰ PDF আছে মোৰ হাতত সেইখনৰ ওপৰত যদি ছেপাৰেট ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট কৰিব যদিহে বেছি কমেণ্ট আহে তেন্তে হ'লে নিশ্চয় আপোনালোকৰ তাৰ ওপৰত এটা ভিডিঅ' দি দিম ঠিক আছে চ' বন্ধুসকল কালাৰ ভিজন চোৱাৰ পিছতে আপুনি কোৱালিফাইড হৈ যাব মেডিকেলত আৰু বেলেগ ষ্টেপ নাই এই দুটাই হ'ব হয়তো কাণখন কিবা কাৰণে চাব পাৰে চোৱা নাই সেনেকৈ যেনেকৈ আমাৰ SSC বা ইণ্ডিয়ান আৰ্মিত যেনেকৈ ডিটেইলি সকলোবোৰ বস্তু চোৱা হয় ইণ্ডিয়ান আৰ্মিত অসম পুলিচত সেনেকৈ
মেডিকেল টেষ্ট নহয় বাৰু আৰু যিবোৰ ল'ৰা ছোৱালী টেটু আছে তেওঁলোকৰ ইমান টেনশ্যন ল'ব নালাগে টেটুত আমাৰ অসম পুলিচত সিমান এটা মানে ভয় নাখায় টেটু বুলি আৰু ইণ্ডিয়ান আৰ্মি বা SSC হ'লে আপোনালোকৰ টেটুত 100% ৰিজেক্টটো কৰিবই প্লাছটো অসম আৰক্ষীত ইমান এটা আপোনালোকে টেনশ্যন ল'ব নালাগে চ' এইখিনি আছিলে অসম পুলিচৰ ABUB মেডিকেল যিখিনি মই গম পাইছোঁ বা এইখিনিয়ে টেষ্ট কৰা হৈছে আৰু ইয়াতকৈ বেলেগ আৰু কৰা নাই বাৰু তো আপোনালোকে চিন্তা কৰিব নালাগে বিন্দাছ যাব মই যিখিনি ক'লোঁ এইখিনি আপোনালোকৰ যদি প্ৰব্লেম আছে অকণমান ভাল কৰাৰ চেষ্টা কৰক চ' ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ